যদি 100টা অডিশ্যনত 0 নম্বৰ পাওঁ তেতিয়াহ'লে এক্টিং কেৰিয়াৰৰ কথা বাদ দি কল চেণ্টাৰ জইন কৰি ল'ম নিজৰ ল'ৰাক হিৰো কৰি চিনেমা বনাই থাকিব লাগিলে যিমানেই ফ্লপ নহওক কিয় যিমানেই কোটি ডুবি নাযাওক কিয় যেতিয়া লোকেল কুংফু বনালো প্ৰফেশ্যনেল এক্টৰ্ছ হায়াৰ কৰিবলৈতো পইচা নাই মোৰ ক্ষেত্ৰত কি হ'ল মোৰ মজবুৰি কা নেপটিজম মানুহজনে বেলেগৰ লগত ভালকে ঘুলি মিলি থাকিব পাৰে নে ছোৱালীৰ ওপৰত হামলা দিয়া বিধৰ টাইপ মানুহ নমস্কাৰ মই ৰাজশ্ৰী আৰু সকলোকে স্বাগতম জনাইছো দা অপিনিয়নৰ এক নতুন অনুষ্ঠান দা অপিনিয়ন আড্ডালৈ আৰু আজি আমাৰ আড্ডাৰ এই অনুষ্ঠানত এগৰাকী বিশেষ অতিথি উপস্থিত আছে তেওঁ ইতিমধ্যে অসমীয়া চিনেমা জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা তথা পৰিচালক আৰু লগতে তেওঁ বলিউডতো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে তেওঁ ইতিমধ্যে অসমীয়া চিনেমাত কমেডিক এক নতুন ধাৰাত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে তেওঁ হৈছে কেনি বসুমতাৰী কেনিদা আপোনাক প্ৰথমতে আমাৰ অনুষ্ঠানত স্বাগতম জনাইছো ধন্যবাদ ৰাজশ্ৰী আমি কথা বহুত পাতিবলৈ আছে প্ৰথমতে আপুনি জনাব যে আপোনাৰ লোকেল কমফুৰ পৰা বলিউডৰ যদি যাত্ৰা সেইটো অকমান চমুকৈ আমাক জনাই দিয়ক প্ৰথমতে বলিউড যাত্ৰাহে আৰম্ভ হৈছিল বুলি ক'ব পাৰি মই বম্বে গৈছিলোঁ 2009 চনত তেতিয়া মই নিজকে এটা টাৰ্গেট দি থৈছিলোঁ 100টা অডিশ্যন দিম যদি 100টা অডিশ্যনত 0 নম্বৰ পাওঁ তেতিয়াহ'লে এক্টিং কেৰিয়াৰৰ কথা বাদ দি কল চেণ্টাৰ জইন কৰি ল'ম কিন্তু 7 বা 8 নম্বৰ মানতেই প্ৰথম কামটো পাই গ'লোঁ সেইটো এটা এডভাৰটাইজমেণ্ট আছিল য'ত প্ৰীতি জিন্টা নাছিল প্ৰীতি জিন্টাৰ কাটআউটহে আছিল আৰু প্ৰীতি জিন্টাৰ ছেক্ৰেটাৰী মোৰ ৰোলটো আছিল প্লেনত বহি থকা পেছেঞ্জাৰ আৰু কেমেৰাটো বহুত দূৰত ৰাখিলে চ' এইফালে আছিল প্ৰীতি জিন্টা কাটআউট মেনেজাৰ তাৰপিছত আৰু এজন তাৰপিছত মই এণ্ড কেমেৰাটো সেইফালে চ' মোক একো দেখাই নাপায় এনিৱে বাট তথাপিও সেইটো কামৰ কাৰণে 7,000 টকা পালোঁ চ' সেইটো সময়ত বহুত ডাঙৰ কথা আছিল আৰু মোৰ এইটো মনত আছে যে মোৰ ছাতিটো মই বাছত হেৰাই থৈ আহিলোঁ সেইদিনা সেইটো আছিল আৰম্ভণি তেনেকৈ 2 বছৰ কাম কৰি ৰিয়েলাইজ কৰিলোঁ যে যদি মই ফিল্ম বনাব খোজোঁ তেনেহ'লে কাৰোবাক এছিষ্ট কৰিব লাগিব 4-5 বছৰৰ কাৰণে আৰু 4-5 বছৰ এছিষ্ট কৰি থাকোঁতে বহুত গালি সহ্য কৰিব লাগিব তেওঁলোকৰ যি খং উঠে যি টেণ্ট্ৰাম থাকে হয় ছাৰ 12 ছাৰ হৈ যাব ছাৰ কৰি থাকিব লাগিব আৰু মোৰ গড় চাল নাই চ' সেইটো আইডিয়াটো মোটামুটি কেঞ্চেল কৰিলোঁ চ' সেই সময়ত মোৰ লাক ভাল আছিল যে DSLR ৰিভলিউশ্যনটো ষ্টাৰ্ট হৈছিল DSLR কেমেৰা আহিল মোৰ লগৰ এজনে ক'লে যে Canon 550D সস্তা হয় আৰু সেইটো লৈ পেলাই চিনেমা বনালে ডাঙৰ স্ক্ৰীনত দেখুৱাব পৰা হ'ব এণ্ড সেই সময়ত মাও ক'লে যে 1 লাখ টকা স্পেয়াৰ আছে যদি 1 লাখ টকাত চিনেমা বনাব পাৰ তেনেহ'লে বনা মানে ঘৰৰ পৰা ছাপৰ্টটো আপোনাৰ আছিলে সেইটো কাৰণে আছিলে চ' 1 লাখ টকাৰ ভিতৰত 43,000 আছিল কেমেৰাৰ দাম মাইক 5,000 হাৰ্ড ড্ৰাইভ 500 GB 8 GB SD কাৰ্ড এইবিলাক 58,000 আৰু তাৰপিছত বাকীখিনি আমি অলপ চলপ পেট্ৰল ৰোল ম'ম' এইবিলাকে আৰু আমাৰ বাজেট চ' তেনেকেই বনোৱা হ'ল মই কেইদিনমান শ্বুটিং কৰোঁ গুৱাহাটীত লোকেল কুংফু তাৰপিছত বম্বে গৈ তাত কমেডি শ্ব' এটা আছিল জয় হিন্দ বুলি তাত এক্টিং কৰোঁ অকণমান পইচা বচাওঁ তাৰপিছত আহি পেলাই আকৌ শ্বুট কৰোঁ তেনেকৈ আপ ডাউন কৰি অক্টোবৰত আৰম্ভ কৰি জুলাই মানত শেষ কৰিলোঁ লোকেল কুংফুৰ শ্বুটিংটো তেনেকৈ ষ্টাৰ্ট হৈছে আৰু আপুনি ইতিমধ্যে বলিউডৰ কেইবাগৰাকী অভিনেতাৰ লগত চিনেমা কৰিলে এটা ব্যতিক্ৰমী এটা অভিজ্ঞতা তো মই এইটো সুধিব বিচাৰিছোঁ যে অসমীয়া যিখিনি উঠি অহা প্ৰজন্মৰ নতুন ল'ৰা ছোৱালী আছে তেওঁলোকেও নিজকে বলিউডত প্ৰতিষ্ঠা কৰিব বিচাৰিছে কোনোবাখিনি বহুতখিনি আগবাঢ়িছে এতিয়াও বহুতেই তো এই ক্ষেত্ৰত আপুনি তেওঁলোকক যিখিনি এতিয়ালৈকে বুজি পোৱা নাই মানে বিগ স্ক্ৰীণ মানে বহুত ডাঙৰ কিবা এটা বেলেগ বুলি ভাবে তো এইখিনিত আপুনি কি উপদেশ দিব বিচাৰিব তেওঁলোকে আগবাঢ়ি যাবলৈ মানে মেইন থিং ইজ নিজৰ যিটো ডিপাৰ্টমেণ্ট হয় সেইটো ডিপাৰ্টমেণ্টত খুব ভাল হ'ব লাগিব যদি কোনোবাই এক্টিং কৰিব খোজে তেনেহ'লে এক্টিঙৰ যিকেইটা স্কিলছ আছে যিকেইটা ক্ৰাফ্ট আছে সেইকেইটা ভালকৈ ডেভেলপ কৰিব লাগিব আৰু এইবিলাক কৰিহে আহে ভাল এক্টৰ হ'বলৈ থিয়েটাৰ ৱৰ্কশ্বপছ কৰিব লাগিব এক্টিং ৱৰ্কশ্বপছ ভইচ ৱৰ্কশ্বপছ বডি মুভমেণ্ট এণ্ড নাটক ভাল শিক্ষক এজন থাকিলে ভাল চ'
মেইনলি নিজৰ ক্ৰাফ্টৰ ওপৰত কাম কৰি থাকিব লাগে এণ্ড যদি কোনোবা এজন ভাল এক্টৰ হয় এণ্ড দ্বিতীয় কথা ডিচিপ্লিন মেইনটেইন কৰিব লাগে সময়ত আহিব লাগে এণ্ড নিজৰ ডাইলগ চাইলগ লৈ ৰেডি হৈ থাকিব লাগে চ' যদি কোনোবা এইবিলাক বস্তু মেইনটেইন কৰে তেনেহ'লে তেওঁ নিশ্চয় আল্টিমেটলি আগবাঢ়িব নিজৰ ফিল্ডত এজ এ ডাইৰেক্টৰ মই মোৰ POVটো কৈ দিওঁ যদি কোনোবা এজন এক্টৰ কাৰোবাক কাষ্ট কৰাৰ আগতে মই অলৱেজ আনক সোধোঁ যে এই মানুহজন সময়ত আহেনে নে দেৰি কৰে আৰু তেওঁ ডাইলগবোৰ ভালকৈ চাই লয় নে নাচায় এণ্ড বহুত NG খায় NG মানে নট গুড মানে ভুল কৰে আৰু যিসকলে বুজি নাপায় এণ্ড তৃতীয় কথা মানুহজনে বেলেগৰ লগত ভালকৈ ঘুলি মেলি থাকিব পাৰে নে ছোৱালীৰ ওপৰত হামলা দিয়া বিধৰ টাইপ মানুহ এইবিলাকো আমি সুধি লওঁ মাল খাই উৎপাত কৰে নেকি এইখিনি গোটেইখিনি কথা মেটাৰ কৰে আমাৰ কাৰণে কাৰণ আমি এটা ভাল এটমছফিয়াৰ ৰাখিব বিচাৰোঁ চ' সেইকাৰণে এইবিলাক বস্তু মেটাৰ কৰে যিকোনো ক্ষেত্ৰতেই যদি কোনোবাই এক্টৰ হ'ব খোজে বা মিউজিকত যদি কাম কৰিব বিচাৰে বা কেমেৰা হোৱাট এভাৰ আৰু যিহেতু বলিউডৰ কথা মই উত্থাপন কৰিছোঁৱেই এটা কথা সুধিব বিচাৰিছোঁ আপোনাক যে আমি প্ৰায় দেখি থাকোঁ টিভিত বিভিন্ন শ্ব'ত যে নেপটিজিমটো বলিউডৰ এই নেপটিজিমটো সঁচাকৈ চলে নে নচলে আপুনিতো দেখিছে নিশ্চয় অলপ হ'লেও তো কি ক'ব এই সন্দৰ্ভত আপোনাৰ অভিজ্ঞতা নিজৰ অভাৰ দ্য ইয়াৰ্ছ আই থিংক মই এইটো ৰিয়েলাইজ কৰিছোঁ যে আমি এছিয়ান মানুহ এছিয়ান কালচাৰ্ছ এটা টেণ্ডেঞ্চি থাকে যে নিজৰ ফেমিলি এণ্ড ৰিলেটিভছৰ প্ৰতি যিটো মৰম আছে সেইটো ছাপ'জ ৱেষ্টত সিমান নাই যিমান আমাৰ আছে ক্ল'জ ফেমিলি নেট ৰিলেশ্যনশ্বিপছ চ' সেই বস্তুটোৰে এক্সটেনশ্যন এটা হয় এই নেপটিজম ফেক্টৰটো এতিয়া মোৰ ক্ষেত্ৰত কি হ'ল মোৰ মজবুৰি কা নেপটিজম এতিয়া যেতিয়া লোকেল কুংফু বনালোঁ প্ৰফেশ্যনেল এক্টাৰ্ছ হায়াৰ কৰিবলৈতো পইচা নাই চ' নিজৰ ফেমিলিত কোন ভাল এক্টৰ আছে চবৰে অডিশ্যন লৈ পেলাই সিহঁতকে লৈ পেলাই ফিল্ম বনালোঁ এণ্ড বলিউডতো কি হয় আৰু যদি কোনোবা এজন মানুহ ডিৰেক্টৰ হয় প্ৰডিউচাৰ হয় বা এক্টৰ হয় তেওঁ অবভিয়াছলি বিচাৰিব যে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা ভাল কৰি দিয়ক চ' সেইকাৰণে যদি তেওঁৰ ধৰা ডায়মণ্ড বিজনেছ আছে আৰু ঢেৰ এক্সট্ৰা কোটি এক্সট্ৰা পইচা আছে চ' নিজৰ ল'ৰাক হিৰ' কৰি চিনেমা বনাই থাকিব লাগিলে যিমানেই ফ্লপ নহওক কিয় যিমানেই কোটি ডুবি নাযাওক কিয় একো নাই পইচা আছে এতিয়া আপোনাক এটা কথা সুধোঁ যে আপুনি ইতিমধ্যে পৰিচালনা কৰিছে চিনেমা আপুনি অভিনয় কৰিছে শেহতীয়াকৈ জিয়াখন আপুনি পৰিচালনা কৰিলে স্বৰ্গৰ্থত অভিনয় কৰিছে তো এই দুইখন চিনেমাৰ অভিজ্ঞতাটো অকণমান কওক আৰু আপুনি কোনটো বেছি ভাল পায় অভিনয় কৰি বেছি ভাল পায় নে পৰিচালনা কৰি বেছি ভাল পায় জিয়া মোৰ প্ৰথম চিৰিয়াছ ফিল্ম আছিল আৰু যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া আমি ভাবিছিলোঁ যে চিনেমাখন ছুপাৰ বৰিং বনাওঁ নেকি যাতে ঢেৰ এৱাৰ্ড পাওঁ কিন্তু আমি বহুত চেষ্টা কৰিও নোৱাৰিলোঁ ফিল্মখন একেবাৰে বৰিং নহ'ল খুব ফাষ্ট পেষ্ট হ'ল আৰু যদিও চিৰিয়াছ ফিল্ম ইণ্টাৰেষ্টিং হয় এণ্ড মেইন কথাটো এইটো যে যিখিনি কথা ক'ব খুজিছিলোঁ সেই ফিল্মৰ থ্ৰুৱেদি সেইটো স্ক্ৰিপ্টত চান্সটো পাই গ'লোঁ কিছুমান ইছ্যুজ লাইক সমাজত যিখিনি চেন্সলেছ ডিছক্ৰিমিনেশ্যনছ থাকে সেইখিনিৰ বিৰুদ্ধে কিবা এটা ক'ব পালোঁ জিয়াত চ' এগৰাকী ছিংগল মাদাৰৰ হয় য়েছ এতিয়া সৰু এটা কথা ফৰ এক্সাম্পল কোনোবাই ছিংগল হ'লেই ছিংগল বুলি কোৱাৰ লগে লগে চবেই তেওঁৰ ওপৰত বেয়া চকু পেলায় এই বস্তুখিনি ফৰ এক্সাম্পল এইখিনি আমি হাইলাইট কৰিব চেষ্টা কৰিছোঁ ফিল্মখনত চ' শৰ্মিষ্ঠা প্ৰডিউচাৰ ৰাইটাৰ লিড এক্ট্ৰেছ ইমান ধুনীয়া এক্টিং কৰিছে ওৱান অফ দ্য বেষ্ট পাৰফৰ্মেঞ্চেছ দিছে অসমীয়া চিনেমা এণ্ড লাষ্ট চিনটো যেতিয়া শ্বুট কৰি আছিলোঁ তেতিয়া মোৰ নিজৰে চকুৰ পানী ওলাওঁকৈ হৈয়ে আছিল চ' যদিও জিয়াৰ বক্স অফিচত ছাকচেছ ইমান হোৱা নাই অনলাইন মানুহে চাব পাৰিব এতিয়া বৰ্তমান মুভি চেইনছত আছে চ' অনলাইন চাব পাৰিব এণ্ড জিয়া মোৰ মতে এইখন লং লাষ্টিং ফিল্ম হয় মানুহে চাব এণ্ড পাহৰিব তেনেকুৱা নহয় চালে মনত ৰৈ যাব বুলি মই ভাবোঁ দেন স্বৰ্গৰথৰ কথা স্বৰ্গত যেতিয়া স্ক্ৰিপ্টটো শুনিলোঁ মই ফাৰ্ষ্ট টাইম স্ক্ৰিপ্ট শুনি পেলাই মই ভাবিলোঁ এইখনটো কৰিব লাগে এইখন বিৰাট ইণ্টাৰেষ্টিং এণ্ড এণ্টাৰটেইনিং স্ক্ৰিপ্ট শান্তনু ৰোমৰে খুব ধুনীয়াকৈ লিখিছে চ'
অন দ্য ষ্ট্ৰেংথ অফ দ্য স্ক্ৰিপ্টে মই কৰিম বুলি এগ্ৰী কৰিলোঁ এণ্ড শ্বুটিং এক্সপিৰিয়েঞ্চটো খুবেই ভাল আছিল কাৰণ ৰাজেশ ভূঞা দা খুবেই স্পেচিফিক ডাইৰেক্টৰ তেওঁৰ ইমান এক্সপিৰিয়েঞ্চ আছে তেওঁ একজেক্টলি জানে তেওঁ কি বিচাৰিছে চ' শ্বুটিং এক্সপিৰিয়েঞ্চটো ধুনীয়াকৈ হৈ গ'ল এণ্ড ফিল্মৰ অভাৰঅল ফিল্মৰ এণ্ড ৰিজাল্টটো খুব ভাল লাগিছে মোৰ পাৰ্চনেলি আৰু আপুনি অভিনয় কৰি বেছি ভাল পায় নে পৰিচালনা কৰি বেছি ভাল পায় ডিপেণ্ড কৰে কেতিয়াবা কেতিয়াবা যেতিয়া অভিনয় কৰোঁ বম্বেত ফৰ এক্সাম্পল ডাঙৰ ডাঙৰ ইউনিট থাকে ভেনিটি ভেন থাকে তাত গৈ পেলাই ৰাতিপুৱা 6টাত গৈ পাওঁ ৰৈ থাকিবলগীয়া হয় কেতিয়াবা ৰৈ ৰৈ কেতিয়াবা ৰাতি মানে আবেলি 6টা বজাত তেতিয়াহে শ্বট হয় চ' এনেই 12 ঘণ্টা বহি থাকিবলগীয়া হয় চ' সেই সময়বিলাকত ভাবোঁ যে নাই পৰিচালক হোৱাটোৱে বেটাৰ তাৰপিছত যেতিয়া পৰিচালনা কৰি থাকোঁ কেতিয়াবা কেতিয়াবা এজ এ ডাইৰেক্টৰ 1 মিনিটো ৰেষ্ট ল'ব নোৱাৰা যদিও চাহ খাই আছোঁ চাহ খাই থকা সময়তো ভাবি থাকোঁ যে ইয়াৰ পিছৰ চিনটো কেনেকৈ শ্বুট কৰিম কোনটো এংগেলৰ পৰা ষ্টাৰ্ট কৰিম ইয়াৰ দাড়ি খুৰাব লাগিব চিনৰ মাজত দাড়ি খুৰাখিনি পিছত ল'ব লাগিব একো থাকি নাযায়তো কাৰণ আকৌ চিপকাই দিব নোৱাৰোঁ এইবিলাক চিন্তা চলি থাকে মনত চ' সেই সময়ত কেতিয়াবা কেতিয়াবা ভাবোঁ যে ইমান ভাগৰ লাগিছে অভিনয় কৰাটোহে বেটাৰ চ' ডিপেণ্ডছ অন দ্য চিটুৱেশ্যন দৰ্শকসকল যিহেতু কেন্দ্ৰৰ লগত কথা পাতি আছোঁ লোকেল কম্পোৰ কথা নক'লে নহ'ব তেওঁ ইতিমধ্যে অলৰেডি তেওঁ পিন্ধিছে টি চাৰ্টত লোকেল কম্পো 3 আপোনাক প্ৰথমখনৰ পৰা মই সুধিব বিচাৰিছোঁ প্ৰশ্ন মানে আপুনি বলিউডৰ বহুত চিনেমা দেখিছে কমাৰ্চিয়েল বহুত হিট যোৱা মানে কোটি কোটি টকা খৰচ কৰে পৰিচালকসকলে আৰু সেইটো সময়ত আমাৰ অসমতো ৰাজেশ ভূঞাই যিখন কৰিলে স্বৰ্গৰথ আৰু কেইবাখনো গ'ল ইতিমধ্যে তো আপুনি মানে সেইটো সময়ত মানে ইন দ্য মিন টাইম আপুনি এখন ল' বাজেটত এখন কাল্ট চিনেমা বুলি ক'লে ভুল নহ'ব 2013 চনত সেইখন চিনেমা সাংঘাতিক মানে যিটো সময়ত অসমীয়া চিনেমা জগতৰ একেবাৰে এটা বেয়া পৰিস্থিতি চলি আছিলে সেইটো টাইমত ক'ব গ'লে সেইটো সময়ত আপুনি একদম এখন সাংঘাতিক মানে কমেডি জেনাৰৰ চিনেমাখন খুব চলিল মানে চিনেমাখন আপোনাৰ সেই কনচেপ্টটো কেনেকৈ আহিলে নামটো কেনেকৈ আহিলে আমি আগৰ পৰাই মাৰ্শাল আৰ্টছ প্ৰেক্টিছ কৰি থাকোঁ এণ্ড আমাৰ খুব ভাল ষ্টুডেণ্ট হ'ল আমাৰ উৎকল এণ্ড দিবাস যোনে দুলু আৰু তানসেনৰ ৰোল প্লে কৰে আমি সৰু সুৰা মাজে মাজে সৰু সুৰা ফাইট ভিডিঅ' শ্বুট কৰিছিলোঁ টিকলা মেড ইন চাইনাৰ বিজি কেম এটা আছিল সেইটো লৈ শ্বুট কৰিছিলোঁ মাজতে কাৰোবাৰ ছনী হেণ্ডিকেমো পাইছিলোঁ সেই হেণ্ডিকেম লৈও কেইটামান ফাইট শ্বুট কৰিছিলোঁ চ' তেনেকৈ আমি ভাবিলোঁ যে যদি 5-6টামান ভাল ফাইট বনাওঁ আৰু মাজত ভাল ষ্টৰি এটা দি দিওঁ তেনেহ'লে ফুল ফিল্ম এখন হৈ যাব দেখোন চ' সেইটো ভাবি পেলাই আমি লোকেল কুংফু ষ্টাৰ্ট কৰিছিলোঁ এণ্ড আমাৰ উদ্দেশ্য খুব ডাঙৰ নাছিল ভাবিছোঁ যে এইটো এটা শ্ব' পিচৰ নিচিনা হৈ যাব এটা কলিং কাৰ্ড টাইপ এইটোৰ জৰিয়তে আমি মানুহক দেখুৱাব পাৰিম যে আমি এইখিনি লেভেল অফ একশ্যন এণ্ড কমেডি কৰিব পাৰোঁ কিন্তু ৰাইজৰ মৰমে এইটো নতুন এটা লেভেললৈকে পহুচাই দিলে চ' সদায় মই ৰাইজৰ মৰমৰ লৈ বহুত গ্ৰেটফুল মানে আপোনালোকে ভবা নাছিলে যে এইখন ইমান চলিব নাই ইমানো ভবা নাই আৰু লোকেল কম্পো 2খন সেইখনত আপুনি শ্বেক্সপিয়াৰৰ বিখ্যাত কমেডি অফ এৰাৰ্ছৰ আপুনি কিছুমান এডাপশ্যন আনিছিলে এটা এক্সপেৰিমেণ্ট ক'ব গ'লে তো এই ক্ষেত্ৰত এক্সপেৰিমেণ্টেল যিবিলাক চিনেমা থাকে সেইবিলাক কৰাত বেছি কঠিন নে সহজ হয় মানে যিবিলাক এডাপশ্যন থাকে কিতাপৰ পৰা হওক বেলেগ ক্ষেত্ৰৰ পৰা হওক চিনেমাখনত এডাপশ্যন কৰাটো মানে এডাপ্টেশ্যন কৰাটো সহজ বা টান বুলিতো তেনেকুৱা কথা নাই একচুৱেলি মোৰ মতে কি হয় কিতাপ এখনৰ পৰা এডাপ্ট কৰিলে এটা বহুত ভাল এডভান্টেজ থাকে যে কিতাপত ডিটেইলিং বহুত থাকে এণ্ড দেন কেতিয়াবা এইটো হয় যে কিছুমান বস্তু এডাপ্ট কৰিবলৈও বহুত টান হৈ যায় বাট দেন এগেইন ইট ডিপেণ্ডছ অন দ্য মেকাৰ তেনেকুৱা তেওঁলোকে কেনেকৈ এডাপ্ট কৰে এতিয়া মই ৰিচেণ্টলি 3 বডি প্ৰব্লেম পঢ়ি আছিলোঁ ছায়েন্স ফিকশ্যন হয় পঢ়ি পেলাই এনেকৈ ফিল হয় এইটো কেনেকৈ দেখুৱাব ইমান বহুত কিবা কিবি আছে বাট নেটফ্লিক্সত ছিৰিজটো আহিছে 3 বডি প্ৰব্লেম এণ্ড একদম কমপ্লিটলি ছেটিছফেক্টৰিলি পিকচাৰাইজ কৰিছে গোটেইখিনি ত' সেইটো এটা কিতাপৰ পৰা অন স্ক্ৰীণ অনাটো সেইটো এটা চেলেঞ্জিং বস্তু আছিল ডেফিনেটলি বাট উইথ ৰিগাৰ্ডছ টু কমেডি অফ এৰাৰ্ছ আই থিংক মোৰ কাৰণে এটা বহুত ইজি
কথা হৈ গ'ল গুলজাৰৰ আংগুৰ চ' কমেডি অফ এৰাৰ্ছ মই স্কুলত থাকোঁতেই পঢ়িছিলোঁ এণ্ড সেই সময়তো খুব ভাল পাই ভাবিছিলোঁ এইটো এজ এ নাটক কৰিম চাগে কিন্তু আংগুৰ চিনেমাখন চাই অলপ বেছি বুজিলোঁ চিটুৱেশ্যনখিনি কেনেকৈ হ'ব টাইমখিনি কেনেকৈ হ'ব চ' আংগুৰকে বেছি ক্ৰেডিট দিম আই থিংক আংগুৰৰ কাৰণে এডাপ্টেশ্যনটো যিটো হয় এক্সপেৰিমেণ্টটো আপুনি আগলৈও কৰিম বুলি ভাবিছেনে এইটো এক্সপেৰিমেণ্ট একজেক্টলি নাছিল এনিৱে এক্সপেৰিমেণ্ট তেতিয়াহে হ'ব যেতিয়া একদম কিবা নতুন কিবা এটা কৰিম যিটো আগতে কোনেও দেখা নাই আৰু আজিলৈকে যিখিনি মই কৰিছোঁ আই ডোণ্ট থিংক এক্সপেৰিমেণ্টেল একো তেনেকৈ হৈছে মষ্টলি জনাৰ ফিক্স জনাৰ এটাতেই কাম কৰি আছোঁ চ' লেটছ চি ফিউচাৰত কি কৰোঁ কি কৰে আৰু ফিউচাৰ পৰিকল্পনা কি বৰ্তমান আপোনাৰ বেলেগ বেলেগ জনাৰৰ ফিল্ম বনাব খোজোঁ হৰৰ বনাবলৈ ইচ্ছা আছে ৰোমান্টিক কমেডি অলৰেডি এখন বনাইছোঁ তোমাৰ অপেক্ষাত ৰিল ড্ৰামাত আছে এণ্ড মেবি মাৰ্ডাৰ মিষ্ট্ৰি এণ্ড চ' বেলেগ বেলেগ জনাৰত এক্সপেৰিমেণ্ট কৰি থাকিব খোজোঁ এণ্ড ইণ্টাৰনেশ্যনেল লেভেল একশ্যন বনাবলৈ ইচ্ছা আছে বাট সেইটো কাৰণে অফক'ৰ্ছ অলপ ডাঙৰ বাজেট লাগে বাজেটটো আমি ইতিমধ্যে গম পাইছোঁ হয়তো যিসকলে কেনেডাক ফ'ল' কৰে তেওঁলোকে গম পাইছে যে 5 ছেপ্টেম্বৰত লোকেল কম্ফু 3 আহি আছে আমি এইখন দুখনতো আমি পৃথক পৃথক ধৰণৰ সাংঘাতিক কমেডি দেখিলোঁ আমি এতিয়া লোকেল কম্ফু 3ত আমি কি দেখা পাম লোকেল কুংফু 3ত লোকেল 1ৰ যিকেইজন কেৰেক্টাৰ আছিল বনজো দুলু টানচেন চাৰ্লিদা যিটো ৰোল মই কৰিছিলোঁ চ' এইকেইটা কেৰেক্টাৰেই লোকেল কুংফু 3ত থাকিব এণ্ড শিক্ষক দিৱসত ৰিলিজ কৰি আছোঁ বাই গুড কোইনচিডেঞ্চ এইটো খুবেই ভাল কথা কাৰণ চিনেমাখনত শিক্ষক আৰু ষ্টুডেণ্টৰ ৰিলেশ্যনশ্বিপটো এটা খুবেই ইম্পৰ্টেণ্ট অংশ হয় চ' সকলোকে ইনভাইট কৰিছোঁ 5 ছেপ্টেম্বৰত চাবলৈ আহিব ছবিগৃহত লোকেল কুংফু 3 লোকেল কম্ফু 3 চাবলৈ আহিব আৰু লোকেল কম্ফু 3ত আমি নতুন ফেচ কাৰোবাক দেখা পামনে নতুন ফেচেছ বিভূতি দা আছে বিভূতি ভূষণ হাজৰিকা বিভূতি দা আছে এজ টিচাৰ তাৰপাছত আমাৰ গুণ্ডা কেইটামান নতুন আছে জাভেদ আখতাৰ আছে এণ্ড ৰোহন দাস আছে এণ্ড আমাৰ বড়ো ইণ্ডাষ্ট্ৰীৰ ছুপাৰ ভিলেন ৰুবুল বড়ো থাকিব এজ গেং লিডাৰ গাংলাৰিজ গেং এইখিনি এওঁলোকেই হয় মেইন ফেচেছ এণ্ড অভাৰঅল গোটেইখিনি আমি এইবাৰ অলপ উঠাব বিচাৰিছোঁ প্ৰডাকশ্যন ভেলিউ এণ্ড কষ্টিউমছ এণ্ড লুক এণ্ড একশ্যন গোটেইখিনি আমি নেক্সট লেভেলত বনাব চেষ্টা কৰিছোঁ দৰ্শকসকল মই এইখিনিতে কৈ থওঁ যে ইতিমধ্যে লোকেল কম্ফু 3 টিজাৰ ৰিলিজ হৈছে ভিলেন যেতিয়া হিৰো হৈ যায় কোনেনো ৰখাব ভাই আৰু আমি আমাৰ অনুষ্ঠানৰ শেষত টিজাৰটো আপোনালোকক প্ৰদৰ্শন কৰিম কেনেদৰে আপোনাক এতিয়া সুধিব বিচাৰিছোঁ আপুনি চিনেমাত মাৰ্চেলাইজ কৰিছে দেখিছোঁ আমি সঁচাকৈ আপুনি কৰেনে কৰোঁ প্ৰায় সদায় প্ৰেক্টিছ কৰোঁ ৰাতিপুৱা এণ্ড বৰ্তমান এই আঙুলিটো ইনজিয়ৰ্ড হৈ আছে ৰেচলিং প্ৰেক্টিছ কৰি থাকোঁতে ভৰি ধৰিব লওঁতে কটাককৈ অলপ বেকা হৈ গ'ল নেকি মোৰ নিজৰে দুখ এইটো চ' ক্লাছ 10তে আৰম্ভ কৰিছিলোঁ ক্লাছ 10ত দিল্লী যাওঁতে মাজতে গেপ পৰি গ'ল 4 বছৰমান সেই গেপটো মই বহুত ৰিগ্ৰেট কৰোঁ বাট দিল্লীৰ পৰা ঘূৰি আহি আকৌ মাৰ্চেল আৰ্টছ প্ৰেক্টিছ কণ্টিনিউ কৰিলোঁ এণ্ড আজিলৈকে ৰখি থকা নাই চ' ৰেগুলাৰলি কৰোঁ যিহেতু ব্যক্তিগত প্ৰশ্ন এটা সুধিছে আপোনাৰ ব্যক্তিগত প্ৰশ্ন আৰু এটা সুধো যে আপুনি পঢ়া শুনা মানে ক'ত স্কুলিং কৰিলে ক'ত কলেজ কৰিলে ডন বস্কো গুৱাহাটী ডন বস্কো তেজপুৰ আৰু ছেইণ্ট মেৰিজ লখিমপুৰ তাৰপিছত কটন কলেজৰ পিছত IIT দিল্লীৰ পৰা ড্ৰপ আউট হ'লোঁ তাৰপিছত গুৱাহাটী ঘূৰি IIT দিল্লীত কি আছিলে ছাবজেক্ট কম্পিউটাৰ চায়েন্স অ'কে আৰু এটা প্ৰশ্ন সুধোঁ আপোনাক যে আমি দেখি আহিছোঁ অসমীয়া চিনেমা খুব এক দীঘলীয়া সময়ৰ পৰাই সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বিভিন্ন ক্ষেত্ৰতেই হওক আপুনিতো কম্পেৰিজন কৰিব পাৰিব বলিউডৰ ক্ষেত্ৰতে হওক আপুনি দেখিছে এই ক্ষেত্ৰত আপুনি প্ৰত্যাহ্বানটো আপুনি কেনেধৰণৰ কি প্ৰত্যাহ্বান মানে চেলেঞ্জেছ কেনেকুৱা ধৰণৰ আছে বুলি ভাবে আৰু এইবোৰ প্ৰত্যাহ্বান চেলেঞ্জবোৰ সমাধান কৰিবলৈ আপুনি কি কৰা উচিত বুলি ভাবে আই থিংক আমাৰ মেইন চেলেঞ্জটো হ'ল বাজেট ফিল্ম এখন বনাবলৈ
এটা মিনিমাম স্তৰত বনাবলৈ মিনিমাম বাজেট এটা লাগে আৰু সেই বাজেটটো প্ৰাইমাৰিলি বৰ্তমান চিনেমা হলৰ পৰাই ৰিকভাৰ হয় চ' চিনেমা হলৰ পৰা ৰিকভাৰ কৰিবলৈ লাগে পাব্লিচিটি আৰু পাব্লিচিটি কৰিবলৈ টকা লাগে এতিয়া গুৱাহাটীত যদি মই হোৰ্ডিং লগাব খোজোঁ হোৰ্ডিং 30,000 50,000 80,000 এইবিলাক হয় হোৰ্ডিঙৰ ৰেণ্টেল চ' ইমান টকাটো নাই আমাৰ মেবি এফৰ্ড কৰিব পাৰিম এটা দুটা তিনিটা হোৰ্ডিং এট মষ্ট চ' সেইকাৰণে মই নিজে হোৰ্ডিং হৈ ঘূৰি ফুৰোঁ সেইটো এটা কথা চ' পাব্লিচিটিৰ কাৰণে ইট এগেইন একজেক্টলি কি চলিউশ্যন হ'ব পাৰে মই নাজানো জেনেৰেলি যদি কিবা এটা পচিবল হয় তেনেহ'লে পাব্লিচিটিত আমি হেল্প যি পাব লাগে সেইটোৱেই মেইন একচুৱেলি অডিয়েঞ্চে যদি অলপ এৱেৰ হৈ থাকিব পাৰে কি কি অসমীয়া চিনেমা আহি আছে যদি চিনেমা এখন ভাল পায় তেনেহ'লে যদি শ্বেয়াৰ কৰি দিয়ে কথাটো অন ছ'চিয়েল মিডিয়া সেইটোৱে আটাইতকৈ বেষ্ট পাব্লিচিটি বৰ্তমানে ৱৰ্ড অফ মাউথ পাব্লিচিটি যিহেতু অফক'ৰ্ছ এই ইনিচিয়েলি মানুহক এই প্ৰথম শুক্ৰবাৰে হললৈ আনা সেইটো ষ্টিল এ চেলেঞ্জ এইটো আৰু এইটো এটা ফাংচন অফ মানি যদি মোৰ নিজৰ পাৰ্চনেল টিভি চেনেল থাকিলে হয় মই 24 ঘণ্টাই ফালি থাকিলোঁ হয় লোকেল কুম্পু 3 আহি আছে বুলি বাট উপায় নাই আৰু চ' যি ফেচিলিটিজ যি ৰিচোৰ্চেছ আছে সেইখিনিৰ মাজত আমি চেষ্টা কৰি আছোঁ আৰু এইখিনিত আপুনি কেতিয়াবা মানুহেও কোঅপাৰেট নকৰে বুলি ভাবে নেকি আপুনি ৰাইজেও ৰাইজৰ কথাটো তেনেকৈ ৰাইজে যদি ফিল্ম এখন ভাল পায় তেনেহ'লে কোনেও একো ৰখাব নোৱাৰে মাজে মাজে আমি এইটো অভিযোগ এটা উঠে যে হলবিলাকে অসমীয়া ফিল্ম নচলাই নল কিন্তু যদি অসমীয়া ফিল্ম হিট হয় তেনেহ'লে হলবিলাকে নিজে নিজে শ্ব'জ বঢ়াই দিয়ে আৰু যদি ফিল্ম এখন নচলে তেনেহ'লে যিমান যি নকৰা কিয় কোনেও একো কৰিব নোৱাৰে হলবিলাকে শ্ব'জ কমাই দিয়ে চ' আল্টিমেটলি পাব্লিক ইজ কিং এইটো ক্ষেত্ৰত যদি ৰাইজে চলাই চিনেমাখন তেনেহ'লে চলিব ইয়াৰ লগতে সুধোঁ যে হলৰ সংখ্যা অসমত যথেষ্ট কম দেখা গৈছে বহুতকেইখন জিলাত হয়তো একেবাৰে কম এখন জিলাৰ ডিষ্ট্ৰিক্টখনতে যি আছে বাকী ক'তো নাই তো হলৰ সংখ্যা বৃদ্ধি কৰাটো বিচাৰে নেকি মানে সেইটো খুবেই ইম্পৰ্টেণ্ট কথা কেৰেলাৰ এক্সাম্পল মই বাৰে বাৰে দি থাকোঁ কেৰেলা পপুলেশ্যন 3-3.5 কোটিমান অসমীয়া পপুলেশ্যন এৰাউণ্ড 1.5 কোটি কিন্তু তুলনা কৰিব যাওঁ যদি কেৰেলাত এটলিষ্ট 500-600টামান চিনেমা হল আছে আৰু আমাৰ 60 এপ্ৰক্সিমেটলি চ' এটলিষ্ট আমাৰ যদি 150-200টামান হল হৈ যায় তেতিয়া এই 150-200টা হলৰ পৰা যিখিনি ৰেভিনিউ আহিব সেইখিনি লৈ পেলাই আমি এটা কমফৰ্টেবল বাজেটত চিনেমা বনাব পাৰিম আৰু বলিউডৰ যিখিনি লব্ধ প্ৰতিষ্ঠিত যিখিনি তাৰকা আছে মানে যিখিনি ফেমাছ এক্টৰ এক্ট্ৰেছ আছে বা গোটেই বলিউড ইণ্ডাষ্ট্ৰিটোৱে উত্তৰ পূৰ্বাঞ্চলক কিবা কিছুমান ক্ষেত্ৰত মানে সেই কৰা যেন অনুভৱ হয় নেকি বাৰু আপোনাৰ কাৰণ আমি দেখি থাকোঁ চিনেমাবোৰত কেতিয়াও মানে মেইন কেৰেক্টাৰ দিয়া নহয় প্ৰায় ছাইড কেৰেক্টাৰ এটাই প্লে কৰে আমাৰ ইয়াৰে এক্টৰ এক্ট্ৰেছ এটা এগৰাকী গৈ তাত ছাইড কেৰেক্টাৰহে প্লে কৰিব লগা হয় ইট ডিপেণ্ডছ তেওঁলোকে বম্বে লিটাৰেলি দেশৰ অপজিট এক্সট্ৰিমত আছে চ' তাত যিকেইজন মানুহ আছে তেওঁলোকে অবভিয়াছলি যিখিনি তেওঁলোকে দেখে যিখিনি বুজে তেওঁলোকৰ নিজৰ এক্সপিৰিয়েঞ্চেছৰ ওপৰত চিনেমা বনাব তেওঁলোকে আমাৰ পৰা ফিজিকেলিয়ে ইমান দূৰ আছে যে আমাৰ ইয়াত ষ্টৰিজ খুবেই কম বেছড হয় এতিয়া ৰিচেণ্টলি মই ভেৰিয়া চালোঁ চ' ভেৰিয়া অৰুণাচল প্ৰদেশত গোটেই কাহিনীটো ছেট আছে এণ্ড বৰুণ ধাৱন লিড কেৰেক্টাৰ দেটছ ফাইন তাৰপিছত লগতে অভিষেক বেনাৰ্জী আছে আৰু আমাৰ এই পালিন আছে চ' পালিনো অলমষ্ট লিডিং ৰ'ল বুলিয়ে ক'ব পাৰি সেইটোত লগতে আৰু এটা কথা থাকে যে বক্স অফিচ চেলছ এতিয়া বৰুণ ধাৱনক দেখি পেলাই মানুহে টিকেট কিনিব কিন্তু মোক বা পালিনক দেখি পেলাই হিন্দী চিনেমাৰ কাৰণে মানুহে টিকেট নিকিনিবও পাৰে চ' ইট ডিপেণ্ডছ অন টিকেট চেলিং পাৱাৰ এতিয়া ডেনি ডেনজংপা এজন ভাল এক্সাম্পল এজ এ ভিলেন তেওঁ ইমান ষ্ট্ৰং প্ৰেজেঞ্চ আছিল চ' এজ এ লিডিং ভিলেন কিমান ফিল্ম কৰিলে তেওঁ চ' এট দি এণ্ড অফ দ্য ডে এইটোৱেই কথা মেটাৰ কৰে আৰু যে কাহিনীকেইটা কেনেকুৱা ক'ত স্থিত আৰু বক্স অফিচ পুল প্ৰিয় দৰ্শক ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে লোকেল কুম্পু 3 আহি আছে 5 ছেপ্টেম্বৰত আৰু আশা কৰিছোঁ সমূহ দৰ্শকে
যিসকলে লোকেল কুমফু 1 আৰু 2 চাই ভাল পাইছে তেওঁলোকে চাবলৈ যাব আৰু যিসকলে চোৱা নাই তেওঁলোকে চাওক কাৰণ এইখন সম্পূৰ্ণ এখন নতুন আৰু পৃথক এটা চিন্তাধাৰা লৈ বনোৱা হৈছে আৰু ইয়াৰ লগতে আজি আমাৰ এই অনুষ্ঠানটি সমাপ্ত কৰিছোঁ আৰু কেনিদাক ধন্যবাদ থাকিল আমাক তেওঁৰ মূল্যৱান সময়খিনি দিয়াৰ বাবে ধন্যবাদ দিয়াৰ আগত মই আৰু এটা কথা কৈ লওঁ যিসকলৰ এতিয়া সৰু ল'ৰা ছোৱালী আছে যে লোকেল কুমফু এতিয়ালৈকে চোৱা নাই মেবি লোকেল কুমফু 3 দেখুৱাই দিয়াৰ আগত লোকেল কুমফু 1 দেখুৱাই দিব পাৰে আৰু আপোনালোকে এইটো ৰিল ড্ৰামাত পাব ৰিল ড্ৰামা OTTত লোকেল কুমফু 1 2 লোকেল উৎপাত গোটেইখিনি আছে চ' আপোনালোকে লোকেল কুমফু 3 কাৰণে এইখিনি চাই ৱাৰ্ম আপ কৰি ল'ব পাৰে হয় আৰু ইয়াৰ লগতে আজি আমাৰ অনুষ্ঠানটি সামৰিছোঁ ধন্যবাদ ভিলেন যেতিয়া হিৰো হৈ যায় কোনেনো ৰখাব ভাই Yeah.